মই মামাক কওঁ যে মামা জুবিন দাক আপুনি ইমান দূৰত 1000 মিটাৰত কিয় ৰাখিছে? আমাৰ ওচৰতে এটা সেই আছে নহয়, যিটো আপোনাৰ জালুকবাৰী, তাতে সমাধিত ৰাখি পেলাই ধুনীয়াকৈ সেই কৰিব লাগিছিল। কিয় 1000 মিটাৰত ৰাখি আপুনি দূৰৰ পৰা ভোট ল'বলৈ বিচাৰি আছে? আপোনাৰ এইটো এটা প্ৰশ্ন। মেইন কথা হ'ল আপুনি জুবিন দাক ন্যায় দিয়া নাই, আৰু হ'ল জুবিন দাক যেতিয়ালৈকে ন্যায় দিয়া নাই আৰু অসমৰ কি গোটেই ভাৰতৰ মানুহ শান্তি নাপায়, যিটো জাষ্টিছ ফৰ জুবিন গাৰ্ড দি আছে, আমি অসমীয়া মানুহবিলাকে কিয় আপুনি জাষ্টিছ বাই জুবিন গাৰ্ড বুলি কিয় হেৰি কৰি আছে? আপুনি অসমীয়া হয়নে নহয়? আপুনি যদি অসমীয়া হয়, আপুনি জুবিন দাক ন্যায় দিয়াৰ কাৰণে আপুনি এটা ব্যৱস্থা লৈ গৈছে। কিয় তেখেতক পলিটিক্স কৰি আছে? আপুনি কি কাৰণত পলিটিক্স কৰিছে? পলিটিক্স নকৰিব। পলিটিক্স কেতিয়াও মানে এইটো কথাটো বেয়া, আৰু পলিটিক্স কৰা মানে আপোনাৰ দেশখন মানে আমাৰ দেশখন অসমখন মানে বেয়া হৈ আছে। তো মই এইটো বিচাৰোঁ যে অসমখন সদায় ভাল হৈ থাকক, শান্তি পৰিৱেশত চলি থাকক, এইটোৱে আমি বিচাৰোঁ। কোনো আন্দোলন, কোনো ন্যায় হেৰি নকৰে। আমি শান্তি পৰিৱেশ এটা জীয়াই থাকিব লাগে। যিহেতু 31 ডিচেম্বৰত যিটো আহি আছে, আপোনাৰ 31 অক্টোবৰত যিটো আপুনি আহিছে ৰৈ ৰৈ বিনালে, সেইখন চালে আপোনাৰ কেনেকুৱা মনত লাগিব? সেইখিনি আপুনি গম পায় যে জুবিন দাই অতি শুদ্ধ মতে আছিল, আৰু ন্যায় পাবৰ কাৰণে তেখেতক মানে সুবিধা দিব লাগিছে। আমি যদি দেশ মানে উঠাবও পাৰোঁ, তেনেকৈ নামাবও পাৰোঁ। জুবিন দাই সেইটো মতে কৈছিল যে জুবিন দা নাই কাৰণে তেখেতক অন্যায় কেতিয়াও নকৰিব, অন্যায় কৰিলে মহাপাপ। তো জুবিন দাক পলিটিক্স নকৰিব। নিউজ মিডিয়া চেনেলবিলাক বহুত বেয়াকৈ সেইবিলাক দি থাকে, সেইবিলাক শুনি থাকিলে মোৰ বহুত বেয়া লাগে। তো অসমখন সদায় ভালকৈ চলক, আৰু জুবিন দাই সদায় ন্যায় পায়, অসমখন দেশখন ভালে হওক। তেখেতে ন্যায় পালে অসমখন নিগৰি থাকিব। তো গুড বাই, থেংক ইউ, জয় জুবিন দা।